অসমীয়া 10 আহোন শনিবাৰ আজি সূৰ্যোদয় সময় পুৱা 4:31 আৰু সূৰ্যাস্ত সময় 6:03। আজি হৈছে দ্বিতীয় তিথি আৰু শুক্লপক্ষ। আজিৰ দিনটো প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। ব্যৱসায়ত প্ৰভাৱশালী ব্যক্তিৰ সৈতে আপোনাৰ যোগাযোগ শক্তিশালী হ'ব। বহুদিন ধৰি চলি থকা সমস্যা এটাৰ সমাধান পাব। কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত কাম কৰা সকলে বহিৰাজ্যৰ পৰা চাকৰিৰ প্ৰস্তাৱ পাব পাৰে। আপোনাৰ স্বাস্থ্য ভাল হ'ব। দেখুৱাই দিয়াৰ পিছত নিজৰ ক্ষতি কৰিব পাৰে। বৃষ ৰাশি। বৈবাহিক সম্পৰ্কত উত্তেজনা সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। নতুন সংগীৰ লগত সাৱধান হোৱা উচিত। ডাঙৰ বিনিয়োগ কৰাটো এৰাই চলিব লাগে। মানসিক চাপৰ বাবে মাইগ্ৰেইনৰ বিষ হ'ব পাৰে। আগতে কৰা প্ৰচেষ্টাই ভাল ফল দিব। মিথুন ৰাশি। আইনী বিষয়ত বিজয়ৰ সম্ভাৱনা প্ৰবল। আপোনাৰ মানুহৰ পৰা পৰামৰ্শ ল'বলৈ কুণ্ঠাবোধ নকৰিব। পৰিয়ালৰ সৰু ল'ৰা-ছোৱালীয়ে আপোনাৰ ওপৰত সন্তুষ্ট হ'ব। আপোনাৰ মনটো ধাৰণাৰে ভৰি পৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ বিৰোধিতা কৰাসকলৰ সমালোচনা হ'ব পাৰে। ওকালতি বৃত্তিৰ সৈতে জড়িতসকলৰ বাবে এই দিনটো অতি শুভ। কৰ্কট ৰাশি। নতুন কাম আৰম্ভ কৰাৰ বাবে দিনটো শুভ। প্ৰেমৰ সংগীক কোনো প্ৰতিশ্ৰুতি নিদিব। টেঙা খাদ্য খোৱাৰ পৰা বিৰত থাকক। আপোনাৰ কামৰ কৃতিত্ব আন মানুহেও ল'ব পাৰে। ইফালে সিফালে ঘূৰি আপোনাৰ সময় নষ্ট হ'ব। সন্ধিয়া পৰিয়ালৰ কোনো সদস্যৰ লগত আপুনি বেয়া পাব পাৰে। সিংহ ৰাশি।